নমস্কাৰ জনাইছো সকলোকে। আজি মানে এতিয়া সময়টো প্ৰায় 3টামান বাজিলে, সন্ধিয়া বোলে আবেলি 3টামান বাজিলে। আমি এতিয়া বৰশীত মাছ মাৰিবলৈ যাম, কিন্তু তাৰ আগতে মই দেখুৱাই দিছো এয়া অসমীয়া কিতাপ এখন চাওকচোন, মোৰ হাতত আছে। আজি মানে কস্তুৰীৰ স্কুলত অসমীয়া কিতাপ দিছে, যদিও তাৰ স্কুলখন ইংলিছ মিডিয়াম হয়, কিন্তু UKGৰ পৰা অসমীয়া আছে চাগে, সেইটো কাৰণে অসমীয়া কিতাপ দিছে এয়া। আৰু এইখন কিতাপ চৰা মানে এইবোৰ আছে আৰু মানে দেখিছেনে, অসমীয়া ভাষাটো শিকিব পাৰিব, দেখিছেনে। তাই LKGৰ পৰা UKG পাই গ'ল। আৰু এই কিতাপখনৰ দাম বহুত আকৌ, 150 টকা। দেখুৱাচোন তোমাৰ বডি কিমান আছে চাওঁ। সভাপতিৰ নিচিনা লাগিছে তোমাক। আয়া ড্ৰেছটো ভাল লাগিছে দেই কস্তুৰী, ভাল লাগিছে আকৌ। অ তুমি বোলে কঁকাল ভঙা শিকিছা বোলে, অলপ ভাঙি দেখুৱাচোন। মোৰ কৃষ্ণচূড়াজোপা যে হৈছেগে আৰু দেই লাহে লাহে। ইমান কষ্ট কৰিছো গছজোপা ডাঙৰ হবলৈ, অলপ যাতে ছায়া তায়া পাও। স্কুটিখন যে ইয়াতে থৈ দিওঁ, ৰ'দ দিলে বহুত কষ্ট পায়, সেইটো কাৰণে মোৰো গছৰ তলত থম, গছজোপা ডাঙৰ হওক। ইমান সাৰ দিওঁ মানে, হ'লেও 1.5 বছৰত ইমানখিনি ডাঙৰ হৈছে বাৰু। এইজোপা কি কৰিম এতিয়া মই, এই গছজোপা আছিলে ইয়াত, তাৰপিছত ইয়াৰ পৰা মানে উঘালি মই ইয়াত লগাই দিলো, তাৰপিছত গোটেই পাতবোৰ এনেকে মৰি থাকিলে। মানে গছজোপা এতিয়া আধা মৰা হৈ আছে। নাই ওলাব, মই গেৰাণ্টি দিছো এইজোপা ওলাব, মাত্ৰ বৰষুণ চৰষুণ দিলে পাত ওলাই যাব। ইয়াত আকৌ নহয় এইটো চোৱা, ইয়াত যদি আমি ৱাল লগাই দিওঁ, তেতিয়া গছজোপা আকৌ গুচাব লাগিব যে, সেইটো কাৰণে মই এতিয়াই মানে সলাই দিলো সৰু হৈ থাকোতে। একো নাই, বৰষুণ দিলে পাত ওলাব, মোৰ বিশ্বাস আছে। এয়া এতিয়া আমি বৰশী মৰা জেগাত আহি পাই গলো। অকণমান এটা পুখুৰী, বাৰিষা টাইমত এই পথাৰখনত পানী হয় আৰু মাছবোৰ তেনেকে সোমাই যায়, আৰু খৰালি মানে ফচি যায়, মাছবোৰ থাকি যায়, আৰু খৰালি মানে ধুনীয়াকে খাবলৈ পাৰি আৰু মাছবোৰ মাৰি। আৰু মোৰ পত্নীয়ে মাৰি আছে মাছ, মই খাই আছো বাদাম, ভজা বাদাম। এই বাদামটো খাই কিন্তু ভাল লাগে দেই, যিমানে যি নহওক, মানে গুচাই খোৱাৰ মজাটো বেলেগ এই বাদামটোৰ। আৰু এইখিনিয়ে হৈছে আমাৰ তামোল খেতি কৰিবলগীয়া মাটিখিনি। অলপ চলপ মিলোৱা হৈ গ'ল বাৰু, আধা মাটি সমান কৰা হৈ গ'ল আৰু আধা আছে। কি হব, বৰশী দেখোন মাছে টোপে দিয়া নাই এতিয়ালৈকে। ৰাহি যোৰা নাই মিলা নেকি একো আজি? আনকালে এনেকুৱা মাছ পায় মানে, একেবাৰে বৰশীটো দিয়াৰ লগে লগে মাছটো ফুটে আৰু মাছ পায়ো। আজি ইমান দেৰি হৈ গ'ল, ৰখি আছে একেবাৰে মুখখন বুন্দা কৰি। ময়ো এডাল বৰশী লৈ ললো বাপেকে, আৰু পুঙাটো চাওক, কচুৰ পুঙা বনাই লৈছো। চাওচোন এতিয়া মোৰ হাতত মাছ উঠে নে নুঠে। ভাগ্য ভাল দেই, এটা উঠি গল। এয়া সঁচাকে উঠিলে আকৌ, দিছিলো হে, সঁচাকে উঠিলে। এয়া চাওক, এই কি প্লাষ্টিকৰ মাছ নেকি নহলে এইটো? পাপা এটা পাই গল, বহুত সময় মূৰত তাইও এটা পালে বাৰু। গৰৈ নেকি? কস্তুৰী বেচেৰি মাৰিহে আছে। তুমি মাছ পাইছা নাই বাৰু? পাইছা নাই? সঁচাকে কস্তুৰী বৰশী দেই, মাছটো পেটেকা হৈ যাব এতিয়া। মানে কস্তুৰী বৰশীত উঠি গল, কিন্তু তাই টানিব পৰা নাছিলে, মই দিলো টানি। এয়া চাওক আপোনালোকে, অলপ আগলৈকে 2টা মাছ আছিলে, 1 2, এইটো এটা 3টা কস্তুৰী। আৰে মোক কামোৰ দিছে। 3টা হৈ গল দেই। মই প্ৰথমত পালো, তাৰপিছত কস্তুৰী মাকে পালে, তাৰপিছত কস্তুৰীয়ে পালে, হয় নাই? 3জনে 3টা পালো আৰু একে চাইজৰ গৰৈ। বৰশী মাৰি আহি এতিয়া ঘৰ পালোহি, সন্ধিয়া হৈ গল, 6টা বাজিলে। বেছি নাপালো, মাত্ৰ 9টা মাছ পালো। এজনী কাৱৈ, বাকীকেইটা গোটেই গৰৈ মাছ। এনে চাটনিখন হব। আৰু মই এতিয়া এটা বস্তু বনাই আছো, কি বস্তু হয় মই দেখুৱাইছো ৰব। এইয়া মিঠা আলু আৰু কণী বনাইছিলো, 3টা কণী। ওপৰত মই কলা নিমখ ঢালি দিলো,
আৰু চাওকচোন দুটা কণীৰ কুহুমটো বগা ওলাইছে আৰু এটা কণীৰ কুহুমটো হালধীয়া ওলাইছে কি বুলি যে কম আৰু মই দেই চাওকচোন একদম বগা মানে পনীৰৰ দৰে বগা হালধীয়া আজিকালি কণী খালেও ভয় লগা হৈছে চাইনিজ কণী হ'ব পাৰে নেকি প্লাষ্টিকৰ কণী হ'ব পাৰে নেকি এতিয়া কস্তুৰীৰ পুৰণা ব্লগবোৰ চাই আছো চাওকচোন কিমান সৰু আছিলে তাই এয়া চাওকচোন কেনেকে চকটিপ মাৰি আছে এইজনী আৰু এইজনী কিমান ডাঙৰ হৈ গ'ল বা তুমি ইমান সৰু আছিলা তোমাক কেনেকুৱা লাগিছে চাই ভাল লাগিছে নেকি তুমি সৰু হৈ থাকিলে ভাল আছিলে নেকি বাৰু পাপা সৰু হৈছিলো মই গমে পাইছিলো মই ডাঙৰ হ'লে মই সৰুটো মই সৰু আছিলো কাৰণে মই বুজিয়ে পাপালো জিম যাবলৈ বাৰু ইমান ষ্টাইল কৰে নে কোনোবাই জিম আহি পাই গলো এয়া পুৰা মাৰি আছে জন্মনীয়া এফালে চাই দিয়ক অকমান মজা জিমত এচি কেতিয়া লগাবি এচিটো আৰু সপ্তাহ দিন লাগিব 5টা এচি লগাব 1 মাহ সময় লাগে নেকি চাইড গুচি দিয়াচোন 6টা এচি লগাবৰ কাৰণে গোটেই মেটেৰিয়েল জমা কৰি থৈ দিছে কিন্তু আজিলৈকে লগোৱাই নাই অলপ টাইম লাগিব মেকানিক এটা টাইম খুজিছে আমাৰ ডান্সাৰ ভাই বডি পুৰা বনাই আছে চিক্স পুৰা বনাই আছে দেখা আকৌ আজি বোলে গেছ হৈ আছে এই দেখি চিক্স পেক ওলাই গ'লতো হ'লেও 1 2 3 4 5 6 7 8 মজা বনাইছে বঢ়িয়া আৰু অলপ চালিয়া দেখিছে ইমান বডি বনোৱাৰ পাছতো ভাল চলি নপতে ইয়াৰ লগত মই পৰলাই থাকিম আৰু জিমৰ পৰা আহি পাই গলোহি আৰু বতৰটো আজি বহুতে বেছি বেয়া কৰিছে একদম হঠাৎ ধুমুহা গাজনি মাৰি আছে কি বনাইছা কি আকৌ ৰঙা পাইনাপল তেৰিকা মই পাইনাপল কেলে আহি থাকে মুখত মই যে ইমান অকৰা দেই ৱাটাৰমেলন গোন্ধাইছে ন ৱাটাৰমেলন আইচক্ৰীম ইমান টেষ্টি ন আজি পালেং শাকৰ লগত মাছ বনাইছো বইল বনাইছো এয়া দেখিছেনে সম্পূৰ্ণ বইল বৰষুণ দিছে দেই বা বতৰ বহুত গৰম কৰিছিলে অৱশেষত বৰষুণটো দিলে আৰু বতাহ মাৰি আছে মিহিকৈ ভাল লাগিছে বাৰু এতিয়া শুইও ভাল লাগিব এই ভিডিঅ'টো মই সামৰণি মাৰিছো ইয়াতেই আকৌ লগ পাম এটি সুন্দৰ ভিডিঅ'ত আজিলৈ ধন্যবাদ আৰু শুভৰাত্ৰি